নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল। আজি এটা সুন্দৰ আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আছো তিনিচুকীয়া জিলাত মাকুম ডিমৌহোলাত গাঁৱত। ইয়াতে যিহেতু বহুত কেইজন কৃষকে ভোট জলকীয়া কৰিছে আৰু ভোট জলকীয়া কৰিছে যদি তেওঁলোকৰ সমস্যাবিলাকে পাছ নেৰা হৈছে। পোকৰ আতংক হওক, ফাংগাজৰ আতংক হওক, আৰু সেই পূৰ্বে তিনিচুকীয়ালৈ যিহেতু আহিছিলোঁ, অহাৰ লগত তেওঁলোক মোৰ ছাবস্ক্ৰাইবাৰ আগতে চিনাকি আছিলে, তেওঁলোকৰ যোগাযোগ আছিলে। সেইকাৰণে তেওঁলোকৰ গাঁওখনলৈ এপাক আহি চালোহি আৰু বহুত সুন্দৰকৈ বৰ্তমান খেতি বহুত সুন্দৰকৈ কৰিছে। আপোনালোকে চাই পেলাই ভোট জলকীয়াৰ লগত যদি আপোনালোকে কয় চাওক তিতা কেৰেলা কৰিছে, তিতা কেৰেলা জোপাত এইটো প্ৰডাকশ্যন হৈ আছে সুন্দৰকৈ। আজি ছিঙিছে, মই ইয়াৰ পৰা 3-4 কেজি মান 5 কেজি মান ছিঙিছে, 6 কেজি ছিঙিছে তেওঁলোকে। আৰু এইপিনে যদি চাই ধুনীয়াকৈ এইপিনে আপোনাৰ তলৰ পৰা যদি দেখুৱাই দিয়ে, এই তলত তেওঁলোকে ফুটা কৰি এটা তিতা কেৰেলা জোপা দি দিছে আৰু এডাল সৰুকৈ খুঁটি মাৰি ওপৰত উঠাই দিছে আৰু এখন জাল ষ্টাইলত এনেকৈ দি দিছে, যিখন মানে কমটি খৰচত মানে হোৱাকৈ যিহেতু জেং যদি দিয়ে ইয়াত বহুত মানে আৱৰ্জনাগতে হ'ব, সেইকাৰণে তেওঁলোকে সুন্দৰকৈ জাল দি দিছে। কেমেৰাটো লৈ আহি থকা এইপিনে। আৰু গছ যদি চাই মোটামুটি গছৰ গঠন আৰু গছৰ কালাৰ ভোট জলকীয়া সকলো ভাল আছে। যিদৰে তিতা কেৰেলাৰ গছ ভাল, এইখিনি বৰ্তমান ভালেই আছে। ইয়াত খালি সমস্যা এটাই হৈছে জেগাডোখৰত চিলি পোকৰ যিটো আপোনাৰ পাত কোচ খাই পিনি আপোনাৰ নোৱা হৈ যায়, যিটো বেমাৰ আছে, সেইটোৱে চবচে সমস্যা এওঁলোকৰ মানে গোটেই অঞ্চলটোত দেখা দিছে। আৰু চালো বহুত কেইজন বাগানৰ দাদাহঁতকো লগ পালো। আৰু আপুনি যদি আহে প্ৰব্লেমটো আমি কেমেৰা পাৰ্চন আহি থাকা, আপোনালোকো এনেধৰণে কৰিব পাৰিব। কেৰেলা খেতি ভোট জলকীয়াৰ লগত সুন্দৰ হ'ব এনেধৰণে কৰিলে। মানে এক গুলি দুই চিকা বুলি ক'ব লাগিব। এইটো একেলগতে আপোনাৰ ডাবুল খেতি কৰিব পৰা এটা খেতি হয় এইটো। আপোনাৰ কেমেৰা পাৰ্চন যদি লৈ আহে পিনে ধুনীয়াকৈ লাহেকৈ লৈ আহা, স্পীড নাহিবা। এই যে এই বেমাৰটো আপোনালোকে চাব পাৰে, কেমেৰাটো তললৈ দিয়া। এই বেমাৰটোতে চবচে মানে সাংঘাতিক ক্ষতি হৈছে। তেওঁ এতিয়া অকণমান ভাল হৈছে আৰু এডোখৰ আছে এইপিনে, এইটো এটা পোক লাগি আছে সৰু। আৰু এইপিনে কেমেৰা যদি আহি থাকে আৰু দেখিবলৈ পাব। মোটামুটি কিন্তু গছৰ গঠন আৰু কালাৰ সুন্দৰ, এটা সতেজতা আছে, গছৰ বহুত ভাল আছে, তেওঁলোকে ভালকে কৰিছে। কি ডাইৰেক্ট আমি দাদাহঁতৰ লগত কথা পাতিম যে তেওঁলোকে কি মাহত লগাইছিলে ভোট জলকীয়া আৰু কেৰেলা দিয়া আইডিয়াটো কেনেকৈ লগালে, ক'তনো জানিলে, মই সুধিবলৈ চিন্তা কৰিম। প্ৰথম আপোনাক গলৈকে আহিছোঁ। আপোনাৰ নামটো? মোৰ দীপু মৰাণ। দীপু মৰাণ ন? আপুনি বা কিমান লগাইছে? মই 3,050 মান লগাইছো ভোট জলকীয়া। বাকী চাহ খেতিৰ লগতো জড়িত হৈ আছে। বাকী আপোনালোকৰ ইয়াত যদি বেমাৰৰ বুলি কয় সমস্যাটো চবচে কোনটো সমস্যা আহিছে? এতিয়া লাগিছেতো নতুনকে চিলি পাত কোচ খাই গৈছে। হয় সেইকাৰণে এই দাদাক মাতিলো, হয় মাতি কিনি দেখাইছো বেমাৰখিনি। দৰৱ দাদাৰ পৰাই মাৰি আছো, হয় হয় ডিকে দাৰ পৰাই। মানে মোটামুটি এজোপাত ভাল হোৱা লক্ষণ দেখিছে ন? এতিয়া ভাল পাত আহিছে। যে এনেই এতিয়া বিশ্বাস আছে নে যে বেমাৰটো মানে জৈৱিকত বা পেষ্ট কিলাৰ পেষ্ট গৈ এইকেইটা ঔষধ মাৰিলে মানে ভাল হ'ব বুলি আশা এটা আছে নে আপোনালোকৰ? এই আশা আছে কাৰণে লৈছো। হয়। বাকী যেন এই মালিক যিজন জলকীয়া বাৰীখন, তেখেতৰ পৰা দুআষাৰ যাব। আপোনাৰ নামটো কৈ দিব প্ৰথম। মোৰ ৰঞ্জিত নায়ক। ৰঞ্জিত নেওগ। হয়। আপুনি কেৰেলা খেতিটো ভোট জলকীয়াৰ লগত কৰা আইডিয়াটো কেনেকে আহিলে আপোনাৰ? এইটো মনতে ভাবিলো, মানে বেছি ৰ'দ পৰিলে মানে পাতবোৰ লেৰেলি যাব। এনেই দুজোপা এজোপা খাবৰ কাৰণে আগতে লগোৱা আছিলে, এইবোৰ দেখিছিলো। তেতিয়া ভাবিলো অকমান ছাঁও পাব লাগে, সেই কেৰেলাটো বুলিয়ে লগাই দিলে। সেইকাৰণে লগাইছিলো। এতিয়া আজি প্ৰথম ছিঙিছে ন? আজি প্ৰথম ছিঙিছো। 6 কেজি। 6 কেজি। এটা চাওক আপোনাৰ যদি ভালকে এনেকে যদি সম্পূৰ্ণ কেৰেলা খেতি দি লয় মাটিডৰাত, বা দুবিঘা হওক, তেওঁ ভোট জলকীয়া ঔষধৰ পইচাটো কেৰেলাত আহি যাব বুলি ভাবেনে? মই কিন্তু ভাবিছো বৰ্তমান, মই সোমাই থাকো দেখোন। সেইটো বুলিয়ে কৈছো আৰু আগবাঢ়িছো। আপুনি যদি ভালকে এনেকে লগাই লয়, তাৰমানে জলকীয়া লাগে মানে কেৰেলাত ধৰা আপুনি ভোট জলকীয়া মেডিচিনৰ পইচাটো আৰামত আহি যাব। বেছিয়ে আহিব। সেইটোৱে ভাবিছো আৰু গঠনো আহিব ধুনীয়া বুলি। হৈছে, পাতো ধুনীয়া হৈছে। লতাবোৰ চব কিবা শকত হৈছে। মানে কি মেডিচিন ইয়াত মাৰিলে তাতো মাজতে এচাত মাৰি থৈ গুচি গ'লে, লগতে কামটো চলি থাকে। হয় হয়। এই আপোনাৰ বিশেষ সমস্যা আছিলে বাৰীখনত, কি সমস্যা আছিলে? এইটোৱে আৰু পাত চিলি পাত পৰিছে চিলিবৰ। যোনটো। আপুনি কিমান তাৰিখে ঔষধ মাৰিছিলে এতিয়া? এতিয়া কেইদিনৰ আগত? আজি 3 দিন হৈছে। 3 দিনৰ আগত। 3 দিনৰ আগত আপুনি মাৰিছিলে পেষ্ট কিলাৰ, পেষ্ট গো, এই দুটা মাৰিছিলো। দুটাই, আৰু লগত ষ্টিকাৰ আঠাটো দিছিলে। দিয়াৰ পিছত আপুনি কিবা পৰিৱৰ্তন দেখিছে নাই? পৰিৱৰ্তন মানে এইবোৰ একদম ভাল পাত আহিছে। ভাল পাত এইবোৰ আহিছে লাহে লাহে, ধুনীয়াকে আহিছে। ধুনীয়াকে আহিছে। এইবোৰতে ভাল হৈছে। তাৰ আগতেতো আপুনি আকৌ মানুহজন ভাগি পৰিছিলে, মইতো এৰি দিছিলো। এৰি দিছিলো। আশা এৰি দিছিলো। তাৰপিছত আকৌ আশা ল'ম বুলি কেনেকে ভাবিলে? আপোনাৰ ভিডিঅ' এটা পালো, চাইছিলো। মানে খেতিয়কে যদি যুঁজিব নোৱাৰে, খেতি কাম নাই, যুঁজ কৰি খেতি কৰা যেনহে খেতিয়ক। সেইটো কিন্তু কথা। আপোনাৰ আৰু এখন বাৰী আছে, সেইখনতো আকৌ যেনজা লাগিছে, তাতো আজি বহুত ভাল দেখিছো। অ বহুত ভাল দেখিছো, তাত চিলি বহুত ভাল হৈছে। যে কি নহওক, আশা কৰিছো আগন্তুক দিনত এইসকলে জৈৱিকত কৰিছে এতিয়া বৰ্তমান, আপোনালোকে চিন্তা কৰিব নালাগে, সুন্দৰকে জৈৱিকত কৰি আছে ভোট জলকীয়া খেতি। আৰু আশা কৰিছো জৈৱিক ঔষধৰ ৰিজাল্ট ভাল পাব, আপোনালোকক কৰক। অকণমান বাগানখন যদি কেমেৰা পাৰ্চনটো দেখুৱাই দিয়ে, সুন্দৰকে দেখুৱাই দিব পাৰিব। বাকী আপোনালোক অশেষ ধন্যবাদ থাকিলে। লাষ্ট কিবা ক'ব নেকি কৃষক ৰাইজক? এইটোৱে বাৰ্তা দিম আৰু, কেমিকেলটো এই জৈৱিকত জৈৱিক কৰিব লাগে। যিমানটো পাৰে কেমিকেল আৰু মাৰিছিলো, কেমিকেল বহুত মাৰিলো, কিন্তু
সফল নহ'লো। এতিয়া জৈৱিকত মই যিহেতু নিজেও আহিলো চাই দিলো ভাল হ'ব 100% আপুনি চিন্তা কৰিব নালাগে যে কি নহওক ইমানটোকে আপোনাৰ যিহেতু কথা কৈ ইমান এক্সপিৰিয়েঞ্চ নাই যে কি নহওক থাকিলে বাকী মেইন কথাটো এইটোৱে যে আপুনি যি খেতিয়ে নকৰে খেতিৰ লগত আপুনি যুঁজ দিব পাৰিব লাগিব কেমেৰা অকণমান এইপিনে ঘূৰাই দিয়া এইপিনে লৈ আহা গোটেই বাৰীখন যেনিছে আপোনালোকে তিতা কেৰেলা লগতে ভোট জলকীয়া এটা সুন্দৰকে আছে আপুনি যদি খেতিত যুঁজ দিব নোৱাৰে বা খেতিৰ লগত আপুনি ভালকে লাগিব নোৱাৰে তেতিয়া কেতিয়াও খেতিত আপুনি ছাকচেছফুল হ'ব নোৱাৰে কিয়নো খেতি মানে হ'ল এটা মানে ডাঙৰ এতিয়া পোকৰ সমস্যা খেতি মানে এটা কেমিকেলৰ সমস্যা খেতি মানে এটা মেডিচিনৰ সমস্যা সেইকাৰণে আপুনি সেই সমস্যাবিলাকৰ লগত যুঁজ দিবলৈ হ'লে সঠিক ঔষধ উপায় আজিকালি জৈৱিকত যিহেতু আহিবলৈ এটাৰ কাৰণে কৈছে কেমিকেল ফাৰ্টিলাইজাৰত মানুহ খৰচা বহুত অভাৰ হয় তেওঁলোকে আগবাঢ়িব নোৱাৰে সেইকাৰণে আপোনালোক আশা কৰিছে আপুনি জৈৱিকত কৰক খৰচা বহুত কমিব কিন্তু আপোনালোক শুনিবলৈ খুব ভয়ংকৰ লাগে কনফিউজ থাকে জৈৱিকত খৰচা বেছি কিন্তু সেইটো নহয় ছেম আপোনাৰ জৈৱিকত খৰচাটো কমেই হ'ব যে কি নহওক ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ আজি এই তিনিচুকীয়াৰ পৰা আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে তাকে গৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় হিন্দ জয় কিষাণ নমস্কাৰ